রাম 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 বুকা প্রণাম রাম দেবদয়াহিল আবে কৃষ্ণর কৃপা মিলিল প্রণাম রাম দেবদয়াহিল আবে কৃষ্ণর কৃপা মিলিল ভকতৰ দুখ দেখি গোপাল আস্ফুট কৰি দিলাও পাল সৰ্পৰ বন্ধ এৰাই জগন্নাথে দেৱেশ্বৰী লন্ত কালীৰ মাতে হতে কহিৰত নাচন্ত হৰি বাবুই বিদ্যাধৰে মৃদঙ্গ ধৰি গন্ধৰ্বে গীত গায়াবা তাল পৰম আনন্দে নাচা গোপাল জগত আধার তোমার বীরে নাকে মুখে হিতু সাদেরু দিরে স্বামী মরে দেখি নাগিনী লোকে ইহু আগ কৰি আহিল বুকে পৰিল ভূমিত কৃষ্ণৰ আগে কৰিয়া তুতি স্বামীদান মাগে কৰিল দুখ স্বামী ছন্দ বিহিলাই হার উচিত দণ্ড দুৰ্জন জনৰ চিন্তি বামাৰ সিহিয়ে কাৰ্যে তজু অৱতাৰ পাতকী হৰ্প জাতি দুৰাকয় তোমাৰ দণ্ডে পাপ বৈল কিয় কৰিলা দয়া দয়াশীল হৰি
তোমাৰ ক্ৰোধ বৰয়ে আপোনাৰ কল হোল্ডত ৰাখিছে অনুগ্ৰহ কৰি লাইনতে থাকক प्रभुत किनु तपया से करी जात तुमी तुस्त बोला होरी যিহেতু হেন আপুনি কথা পাতি থকা ব্যক্তিজনে অনুগ্ৰহ কৰি লাইনতে থাকক आप जिस व्यक्ति से बात कर रही है उन्होंने आपके कॉल पर रखा যাক লক্ষ্মী দেৱী বাঞ্ছা কৰি আচৰিলা তপ ব্ৰত কৰি যিটো পদৰজ বকতে পাই এৰৈ সাৰ্বভৌম পদটো দাই স্বৰ্গ ব্ৰহ্মপদে নকৰ বাঞ্ছা নকৰন্ত যুগ হৃদয় কুইছা তোমাতো অভিলাষ নাই হৰি তোমার শরণ রে মুখ এরি পরম ক্রোধী হুয়া পুরমতি হেন পদ দোলা পাইলে কপতি নপান্ত ব্রহ্মা আদি দেবে যাক হেন জানি না তো রাকাই হাক চরণে প্রণাম হয়ু দুঃখ বারে কার মর কি দুঃখ আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হোল্ডত ৰাখিছে अनुग्रह करी लाइनते থাকক आप जिस व्यक्ति से बात कर रहे हैं उन्होंने आपके कॉल को होल्ड पर रखा है कृपया लाइन पर बने रहिए The person you speak with has put your call on hold. Please stay on the line. আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হোল্ডত ৰাখিছে অনুগ্ৰহ কৰি লাইনতে থাকক স্তুতি ভকতি শুনি তুষ্ট বইলা জগত পথি প্রাণে নমারিলা তাতে তাকি কালিকু খেদাইলা হৃদয়ের ডাকি কৃষ্ণর কিঙ্করে শঙ্করে বনে হরি হরি বোলা সমস্ত জনে কৃষ্ণ 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 মাধব 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 জয় গুরু শঙ্কর সর্বগুণাকর যায় করি নাই দেবাম তোহারি শরণ করে শতকোটি বারে করো প্রণাম বারে করো প্রণাম
আমাৰ জন্মৰ সেৱাৰ ধৰি নামামি সন্ধানী সৎসৎ আজি সমবেত হোৱা আমাৰ পাঠক বা আৰু আমাৰ সমল ব্যক্তি ডেকা বা আৰু সুপৰিচালক হাতীমূৰীয়াৰ বুকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমীৰ ৰসগ্ৰাহী বা পাইচৰণলৈ আমি আমাৰ কোৱাৰ সেৱাভাৱে নিবেদিত। আমি মহাপুৰুষ কৃপালু গুৰুজনক সন্মুখত লৈ অৰ্থাৎ তেখেতৰ বাক্যময় মূৰ্তি আমাৰ সন্মুখত লৈছো আৰু লৈ আমি তেখেতৰ প্ৰদৰ্শিত ভক্তি পথেৰে অগ্ৰসৰ গৈ আছো আৰু আমাৰ গুৰুজনে এই পথ প্ৰদৰ্শন কৰি গৈ আছে আৰু আমি তেওঁৰ পিছে পিছে এই বাক্যকে শিৰোগত কৰি আমি অগ্ৰসৰ হৈ আছো। সেই পথ প্ৰদৰ্শক জ্ঞানৰ ভাণ্ডাৰ তেৰাৰ বাক্যময় মূৰ্তিৰে আমি কীৰ্তন ৰসৰ ভাণ্ডাৰে আমি আহি আজি কালিও দমন পাইছো শিশুলীলাৰ দশম কীৰ্তন। ঘোষাত ঘোষণা কৰিছে প্ৰণাম ৰাম দেৱোদয় আছিল আবেশে কৃষ্ণৰ কৃপা মিলিল। অৰ্থাৎ কালি হ্ৰদত বিষগ্ৰস্ত হোৱাৰ ভাও ধৰি যেতিয়া ভগৱন্তৰ অচেতন হৈ থকা ভাওটো দেখুৱালে গোটেই গোপী বৎস সকলো কৃষ্ণৰ প্ৰেমত মজি কৃষ্ণই যেন তেওঁলোকক এৰি থৈ গুচি গ'ল এনেকুৱা ভাৱত প্ৰিয় বিৰহৰ দুখত সকলোৱে কান্দি কাটি হাইৰাণ আৰু প্ৰভু ভগৱন্তই এই ভকতৰ দুখ মোচন কৰিবৰ কাৰণে ব্যৱস্থা কৰিলে আৰু সেইকাৰণে এই ঘোষাজনে জনোৱা হৈছে প্ৰণাম ৰাম দেৱোদয় আছিল। হে প্ৰভু তুমি দয়াশীল, তুমি বেছি দেৰি সেই ভাওটো নেদেখুৱালা কাৰণ ভকতৰ দুখ দেখি তুমি সহ্য কৰিব নোৱাৰিলা। গতিকে ভকতৰ প্ৰতি তোমাৰ কৃপা মিলিলে হয় এই কৃপাশীল সেই কৃপাময় দেৱ তোমাৰ দুখত দুখী হোৱা সুখত সুখী হোৱা ভকতৰ দুখ তুমি সহ্য কৰিব নোৱাৰিলা আৰু তোমাৰ কৃপা হ'ল ভকতৰ দুখ দেখি গোপাল আস্ফুত কৰি দিলা উৰুখাল সৰ্পৰ বান্ধ এৰাই জগন্নাথে দেৱে চলিলন্ত কালিৰ মাথে। ভকতৰ দুখ দেখি গোপালে আস্ফুত কৰি দিলা উৰুফাল অৰ্থাৎ কালিয়ে মেৰিয়াই ধৰিছিলে একেবাৰে ভৰিৰ পৰা ধৰি বুকলৈকে ডিঙিলৈকে মেৰিয়াই ধৰি থৈছিলে আৰু ভকতৰ দুখ দেখি তেওঁ উৰু দুটা তাৰমানে ফালি দিলে তাৰমানে মেলি দিলে আৰু সৰ্পৰ বান্ধ এৰাই জগন্নাথে তাৰমানে একে উফালতে তাৰ মেৰবোৰ সুলকি গ'ল। দেৱে চৰিলন্ত কালিৰ মাথে আৰু জাপ মাৰি কালিৰ মূৰত উঠিলে।
এয়া কেনে লীলা প্ৰভু ভগৱন্তৰ। কালে তেওঁক বান্ধিব নোৱাৰে, বান্ধি ৰাখিব নোৱাৰে। তেওঁ কালৰ মূৰত নাচিব পাৰে। এয়া দেখুৱালে ভগৱন্ত কৃষ্ণই কালৰ মূৰত নাচে। কালৰ বান্ধে তেওঁক ৰাখিব নোৱাৰে। এয়া উদাহৰণ যে আমাৰো আত্মাক সংসাৰৰ বান্ধে বান্ধি ৰাখিব নোৱাৰে। কালে আমাক বন্ধন কৰি ৰাখিব নোৱাৰে। বাৰে বাৰে আমি জন্ম লবলগীয়া নহয়। আমি কালৰ ওপৰলৈ গুচি যাম। কৃষ্ণই আমাক বন্ধন এৰুৱাই দিব। যেতিয়া আমি নিজে কৃষ্ণময় হৈ যাম, কালে আমাকো বান্ধিব নোৱাৰিব। আমাৰ আফালত কাল উপৰি যাব। সতেক শিৰত নাচন্ত হৰি, বাৱৈ বিদ্যা ধৰে মৃদংগ ধৰি। গন্ধৰ্বে গীত গায়া বাৱৈ তাল, পৰম আনন্দে নাচা গোপাল। আনন্দ কৰি কালৰ মূৰত নাচি আছে। আৰু তাকে দেখি বিদ্যাধৰ সকলে আহি মৃদংগ বজাইছে আৰু তালে তালে গোসাই নাচিছে। কালিৰ শিৰে নাচে কৃষ্ণ আনন্দ কৰিয়া, কৃষ্ণ আনন্দ কৰিয়া। এই ৰাসত তাৰমানে গোৱা হয়। এতিয়া কালি দমনৰ সময়ত। আৰু গন্ধৰ্বে গীতক গায়া বাৱৈ তাল, পৰম আনন্দে নাচা গোপাল। জগত আধাৰ তোমাৰ ভিৰে, নাকে মুখে সিটো চাদে ৰুধিৰে। আৰু সেই জগতৰ আধাৰ যে তেওঁৰ ভৰিৰ ভৰত কালিৰ শিৰত যেতিয়া নাচি আছে, আৰু তাৰ কালিৰ নাকে মুখে তেজ বব ধৰিছে, ওলাব ধৰিছে। শিশু আগ কৰি কৃষ্ণ স্বামী মৰৈ দেখি নাগিনী লোকে, শিশু আগ কৰি আছিলা পকে। অৰ্থাৎ কালি এই মৰে আৰু নাকে মুখে ৰুধিৰ ওলাইছে, গতিকে অলপ পিছতে মৃত্যু হব। নাগিনী সকল অৰ্থাৎ সৰ্প পত্নী কালী পত্নী সকলে শিশুসকলক আগ কৰি ভগৱন্তৰ ওচৰলৈ আহিছে। সকলো পৰিয়া ভূমিত কৃষ্ণৰ আগে, কৰিয়া টুটি স্বামী দান মাগে। সকলোৱে ভূমিত পৰি কৃষ্ণৰ আগত টুটি কৰি স্বামী দান বিচাৰিছে। দেখিছে যে তেওঁলোকৰ স্বামী মৃত্যু হব এতিয়া, এই বুলি স্তুতি কৰিছে। ইয়াত এটা ডাঙৰ কথা আছে যে কালিয়ে ক্ৰোধৰন্ধ হৈ ভগৱন্তৰ বুজি নাপালে, কিন্তু তেওঁলোকৰ কালিৰ পত্নী সকলে কিন্তু কৃষ্ণক দেখিয়েই বুজি পাইছিলে যে এওঁ ঈশ্বৰ। এই বুলি তেওঁলোকৰ জ্ঞানটো তেওঁলোকৰ আহিছিলে। তেওঁলোকৰ বিশ্বাস মিলয় হৰি, তেওঁলোকৰ বিশ্বাস হৈছিলে যে এওঁ নিশ্চয় হৰি। এতিয়া ভূমিত পৰিয়া কৃষ্ণৰ আগে, কৰিয়া স্তুতি স্বামী দান মাগে। কৰিল দুখ স্বামী দুচন্দ, বিহিলা ইহাৰ উচিত দণ্ড। কেনে সুন্দৰ কথা। বুজি পাইছে তেওঁলোকে যে এই
দোষ কৰিলে কাৰণে দোষৰ উচিত দণ্ড ইয়াক কৰিলা প্ৰভু। দুৰ্জনজনৰ চিন্তি বা মাৰ এহিছে কাৰ্যে তজু অৱতাৰ। এয়া এওঁলোকে কেনেকৈ জানিলে? ঈশ্বৰ জ্ঞান হৈ গল আৰু বুজি পালে যে দুৰ্জনজনৰ বধ কৰিবৰ কাৰণে, মাৰ কৰিবৰ কাৰণে তুমি অৱতাৰ ধৰিলা। পাতে সৰ্পজাতি দুৰাশয় তোমাৰ দণ্ডে পাপ ভৈ লক্ষ্য। এই সৰ্প জাতিতেই ক্ৰূৰ অৰ্থাৎ হিংসুক, আৰু ইয়াক তোমাৰ দণ্ড অৰ্থাৎ তুমি ইয়াৰ উচিত দণ্ড কৰিলা, ইয়াক শাস্তি দিলা, আৰু ইয়াৰ সমস্ত পাপ নষ্ট হৈ গল। কৰিলা দয়া দয়াশীল হৰি, তুমি ইয়াক দয়া কৰিলা প্ৰভু। তোমাৰ ক্ৰোধ বৰ এৰে কৰি, তোমাৰ এই খংটো, যি খং উঠিলে ইয়াক শাস্তি দিলা, এয়া বৰলৈ ৰূপান্তৰ হল। তোমাৰ ক্ৰোধটো ইয়াৰ কাৰণে বৰ হল, বৰৰ সমান হল। পূৰ্বত কিন্তু তপ আচৰি কৰি যাহাত তুমি কৃষ্ট ভৰিলা হয়। এই কালিয়ে বোধ হয় পূৰ্বত বহুত তপ কৰিছে, সেইকাৰণে তুমি এওঁক তুষ্ট হৈ এওঁক এনেকুৱা কৃপা কৰিলা। যিহেতু হেন ভৰিল ভাগ্যোদয়, তোমাৰ পাইলে পদৰ দুৰ্দশা। এই তপস্যা পূৰ্ব সাধনাৰ কাৰণে নিশ্চয় তোমাৰ চৰণৰ ধূলা পালে, ভাগ্য উদয় হল, তোমাৰ চৰণৰ ধূলা পালে। যাহাক লক্ষ্মী দেৱী বাঞ্ছা কৰি আচৰিলা তপ ব্ৰত কৰি। তেওঁ খঙত কালিৰ মূৰত নাচিছিলে, আৰু তেওঁ চৰণৰ ধূলা যাৰ শিৰত পৰে সেইজন মহাভাগ্যৱান। আমিও কল্পনা কৰিব পাৰো যে আমাৰো অসতি স্বভাৱবোৰ, সৰ্পৰ দৰে ক্ৰোধাবোৰ, এইবোৰে আমাৰ অনৰ্থ কৰে, আৰু সেইদৰে অনৰ্থ কৰা আমাৰ এই বেয়া স্বভাৱৰ ওপৰত এইবোৰো মৰ্দন কৰিব প্ৰভু ভগৱন্তই। কালিৰ শিৰত যেনেকে পদধূলা দিয়াৰ লগে লগে তেওঁ সমস্ত পাপ বিনাশ হল, আৰু আমাৰো নিশ্চয় তেনেকৈ ভগৱন্তৰ চৰণত আমি শৰণ গ্ৰহণ যিদিনা কৰিলো, গুৰুদেৱ নাম ভকতৰ চৰণত শিৰ দিলো, সেইদিনাই ভগৱন্তৰ কৃপা, ভগৱন্তৰ চৰণ আমাৰ শিৰত পৰিলে, আৰু আমি নেৰোৱাৰো চৰণ তোমাৰ। এই ভাৱেৰে সৈতে আমি ভকুতি কৰিব লাগে। আমি পাহৰি থাকিব নালাগে যে তেওঁৰ চৰণ আমাৰ শিৰত সদায় আছে। কৃষ্ণ কৃষ্ণ যিহেতু হেন ভৈল ভাগ্যোদয়, তোমাক পাইলে তোমাৰ পাইলে পদধূলা কয়। লক্ষ্মী দেৱীয়ে যাক বাঞ্ছা কৰি তপস্যা আচৰণ কৰিছিলে, আৰু সেই চৰণ আজি আমাৰ স্বামীৰ শিৰত তুমি দিলা, তোমাৰ ক্ৰোধটো তেওঁৰ কাৰণে বৰহে হল। যিটো পদৰজ ভকতে পাই এৰৈ সাৰ্বভৌম পদটো দায়, তোমাৰ চৰণ পংকজ পোৱাৰ পিছত সাৰ্বভৌম ৰজা হৈও তেওঁ সেই সুখটো ত্যাগ কৰে, অৰ্থাৎ তাত তেওঁলোক লিপ্ত নাথাকে জনকৰ দৰে।
স্বর্গ ব্রহ্ম পদে নকরৈ বাঞ্ছা নকৰন্ত যোগ সিদ্ধিকো ইচ্ছা। যেতিয়া ভকতি আহে, ভগৱন্তৰ কৃপা হয়, তেতিয়া বলিয়েও একো নিবিচাৰে তেওঁৰ ভক্তিৰ বাহিৰে। প্ৰহ্লাদে একো নিবিচাৰে, সাৰ্বভৌমত্ব বিচৰা নাই, নিবিচাৰিলেও ভগৱন্তই দিয়ে। বলিয়ে বিচৰা নাই, দিয়ে। ব্ৰহ্মায়ো সেই আশা কৰিছে, ইটো ব্ৰহ্মা পদ প্ৰভু আমাকো নালাগে, কিত পতংগতো জন্ম হওক কৰ্ম লাগে, এই বুলি ক'লে। ভগৱন্তই যেতিয়া বলিক ক'লে, তই সাৰ্বনী মনৰ দিনত নিজে ইন্দ্ৰ হবি, এতিয়া এয়া বেদখলি কৰিছ, অনধিকাৰ কৰিছ। এইটো মনৰ দিনত এইজন ইন্দ্ৰ, তেওঁক তই খেদাব নালাগে। তই তোৰ বাঞ্ছা মই পূৰ্ণ কৰিম। সাৰ্বনী মনৰ দিনত তই পুনৰ নিজে ইন্দ্ৰ হবি, এতিয়া লোকৰ সমন্তত কেলে বেদখল কৰিব লাগে। তেতিয়া বলিয়ে কান্দি কান্দি কৈছিলে যে প্ৰভু দুনাই ইন্দ্ৰ হবি হেন বুলিলা বচন, ইহাতেহে অতি উৎপাত কৰে মন, তাৰ ইন্দ্ৰ পদত মোহৰ নাই মতি, ইন্দ্ৰ ভৰিলে পাহৰিব তোমাৰ ভকতি। কেলে মোক ইন্দ্ৰত্ব, ইন্দ্ৰত্বই মোক অহংকাৰ বুজাব, বহাব, তোমাৰ ভকতি মোৰ নহব। কিন্তু আমি আজি সেই কথা ভাবিব পাৰো নে? আমাৰ ধন দৌলত ঐশ্বৰ্যই নজৰেহে নজৰে। যেই পোৱা তাতে হইবা সন্তুষ্ট মন, এতেক প্ৰকাৰে তুষ্ট হন্ত নাৰায়ণ। আমাক কি লাগে চলি থাকিবৰ কাৰণে? যাপত ভিৰ যতৰং যতৰং তাপত সত্যম হৃদয় নাই। খাইবৈ জীয়াই থাকিবৰ কাৰণে যিমান প্ৰয়োজন, সেই প্ৰয়োজন ভগৱন্তই আমাক দিবই। দিব্য ভগৱতে আপুনি লৈ লাগ, কিন্তু তাত বলিৰ অনুৰাগ নাই। আমিও সেইদৰে প্ৰভুৰ চৰণত নিজকে সমৰ্পণ দি কৰি, তেওঁ আমাক দিছে, ধেৰ দি আছে, এইবোৰ তেওঁৱে দিছে। আমি অনুৰাগটো এৰি দিলেই হ'ল। কাহানিও আমি খাবলৈ নাপায় নমৰো, কাৰণ আমি বিক্ৰয় গলো তেওঁ। তেওঁ আমাক বুজি পায় আমাক কি লাগে, সেইমতে আমাক দি থাকিব। সেইকাৰণে কৈছে স্বৰ্গ ব্ৰহ্ম পদে নকৰৈ বাঞ্ছা, নকৰন্ত যোগ সিদ্ধিকো ইচ্ছা। যেতিয়া ভকতি পায়, তেতিয়া তেওঁলোকে যোগ সিদ্ধিকো ত্যাগ কৰে। যেনেকে সুখদেৱে কৈছিলে যে মই ভাগৱত গ্ৰন্থ বিপৰীত, মই ভাগৱত গ্ৰন্থ পোৱাৰ পিছত মোৰ যি যোগ সাধনা, সেয়া মই ইয়াত মজি গলো, ভকতিহে মই ভাল পালো। গতিকে ভকতি আহ্বান কৰিলে তেওঁ, ব্ৰহ্মাই বাঞ্ছা কৰিলে এয়া নালাগে। কৃষ্ণ কৃষ্ণ প্ৰভু মুখতো অভিলাষী নাহি, অভিলাষ নাহি হৰি, তোমাৰ চৰণ ৰেণুক এৰি। তোমাৰ চৰণ ৰেণু এৰি মুখও কামনা নকৰে ভকতে। পৰমক ক্ৰোধী ভূঞা ক্ৰোধমতী, হেন পদধূলা পাইনে কপতি। আমাৰ স্বামীয়ে সেই যোগী ভকতসকলে বিচৰা পদধূলা ক্ৰোধমতী আমাৰ স্বামীৰ শিৰত পৰিলে। এই পত্নীসকল কিমান ভক্তিবান, আৰু তেওঁলোকৰ সেই ভকতিয়েও কালিক ৰক্ষা কৰিলে। নপান্ত ব্ৰহ্মা আদি দেৱী হেন জানি নাথৰ আশা ইহাক। ব্ৰহ্মা আদিয়েও তোমাৰ চৰণৰ
ধূলা নাপায় সেই ধূলাই আৰু শিৰত পৰিলে। গতিকে প্ৰভু ইয়াক নামাৰিবা, ৰাখি দিয়া। চৰণে প্ৰণাম হৈও সন্তোষ, বাৰে ক আৰু মোৰো দুখ। প্ৰভু এবাৰ আমাৰ স্বামীৰ দোষ মাৰ্জনা কৰি দিয়া, এই বুলি তেওঁলোকে ভগৱন্তক স্তুতি কৰি উদায়া প্ৰভু এৰৈ প্ৰাণ, অনাথ স্ত্ৰীক দিয়া স্বামী দান। প্ৰভু তোমাৰ ঘৰত পঢ়িব নোৱাৰি, ইয়াৰ প্ৰাণ যাব এতিয়া। এই প্ৰাণ তাৰ প্ৰাণে নামাৰিবা, আমি অনাথ হৈ যাম। গতিকে আমাক স্বামী হাৰা নকৰিবা, আমাক স্বামী দান দিয়া প্ৰভু। কৰিলে অনেক তুতি ভক্তি, শুনি তুষ্ট হৈলা জগতপতি। আৰু ভগৱন্ত দয়ালু কৃপালু, সহস্ৰ দোষ মৰিষণ কৰে। যেতিয়া তেওঁ চৰণত শৰণ লৈ তেওঁক ভকতি কৰে, সকলো বাঞ্ছা পূৰ্ণ কৰে। প্ৰাণে নামাৰিলা তাতে থাকি, কালিক দেখাইলা কালিক খেদাইলা ৰদ বাকি, আৰু কালিক সেই হ্ৰদৰ পৰা উঠিয়াই দিলে। তাক নামাৰিলে। কৃষ্ণৰ কিংকৰে শংকৰে মনে, হৰি হৰি বোলা সমস্ত জানে। শেষৰ সামৰণি এয়াই আমাৰ দৰকাৰ। কৃষ্ণৰ কিংকৰ শংকৰে লীলা কথা কৈ আমাক দেখিছানে, এই ক্ৰূৰক কালিকো তেনেকৈ ৰক্ষা কৰিলে, আৰু পত্নীসকলে কেনেকৈ ভকতি ভাৱে স্তুতি কৰিলে। কালৰ হাতৰ পৰা তোমালোককো ৰক্ষা কৰিব। আৰু সেই উদ্দেশ্যে কাহিনী আকাৰে, কীৰ্তন আকাৰে প্ৰসংগ কৰিব কৈছো। উদ্দেশ্য এটাই, মই কৃষ্ণৰ কিংকৰ হৈ কৈছো, গুৰু বাণী এয়া। হৰি হৰি বোলা সমস্ত জনে, সকলোৱে হৰি হৰি বোলা সদায় কৈ আছে একেটা কথাই। গুৰু বাণী কৃষ্ণৰ কিংকৰে শংকৰে ধনে, বোলা হৰি হৰি সমস্ত জনে। আমি এই কথাষাৰ আমাৰ হৃদয়ৰে সৈতে গ্ৰহণ কৰিছোনে? হৰি হৰি সৰ্বক্ষণতে আমাক বুলিব কৈছে, আৰু আমি নিশ্চয় বুলিবলৈ আমি অভ্যাস কৰিছো, আৰু সৰ্বক্ষণতে আমাৰ ঈশ্বৰৰ নামে নিশ্চয় আহিব, ভগৱন্তৰ কৃপা হব, এয়া আশা কৰিছো। আপোনাৰ সকলৰ প্ৰতিও ভগৱন্তৰ কৃপা আহিছে নিশ্চয়, আৰু আহিব। মাত্ৰ কথাখিনি দৃঢ়ভাৱে আমি বুজিবৰ কাৰণে চেষ্টা কৰিম। কালৰ বন্ধনৰ পৰা আমিও মুক্ত হৈ যাম, যেনেকৈ কৃষ্ণই কালৰ হাতৰ পৰা এৰাই আহিছে। ভকতৰ কৃপাত কৰি বান্ধ নিজে এৰুৱাই ভক্তক আকৌ শান্তি দিছে, মনত আনন্দ দিছে। আৰু কালি নাগৰ পত্নীসকলৰ ভকতি তুষ্ট হৈছে, তেওঁলোককো তেওঁলোকৰ স্বামী দান দিছে। এইদৰে ভগৱন্ত কৃপাশীল দয়াশীল, ভকতক কৃপা কৰি আছে আৰু কৰি থাকিব অনন্ত কাললৈ। মাত্ৰ লাগে আমাৰ যি বিশ্বাসটো, সুদৃঢ় বিশ্বাস, একান্ত ভাৱ আহিলে আমাকো তেনেকৈ কালৰ হাতৰ পৰা আমাকো ৰক্ষা কৰিব নিশ্চয়। কৃষ্ণ মাধৱ বান্ধৱ ধাৰাবাদ পতন কৰিব সংসাৰ।
কৃষ্ণ এইখিনি ক'বলৈ যাওঁতে হ'ব পৰা অপৰাধখিনি মৰিখন পৰিব কোটি কোটি ঘৰৰ অপৰাধনীতি কৰ মৰি দিলা হে হৰি মুখ দাস হেন মানি সমী উপকৃতা মৰ সমী উপকৃতা মৰ সমী উপকৃতা মৰ কৃষ্ণ কৃষ্ণ শ্ৰীৰাম শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই আমাৰ পৰম গুৰু কৃষ্ণ বৈদাস আপুনি ভৰাই দিয়ক কৃষ্ণ মাধৱ কৃষ্ণ 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 প্ৰাণে নমাৰিলা তাকে তাখি খালি কেদাইলা সদৰ দাসী কৃষ্ণৰ কিংকৰে শংকৰে বনে হৰি হৰি বোলা সমস্ত জনে হৰি ৰাম রাম রাম জয় রাম জয় নারায়ণ জয় কৃষ্ণ জয় জগদ্গুরু শ্রীমন্ত শংকর ওম হরি রাম শ্রীম অপরাধ দীনকণ তয়ু নাম নারায়ণ জানি নামে ফকির হারানে অনুভূতি নাই কে মরণে অপরাধ ক্ষমা করি তুমি দয়াই হরি মুখ রক্ষা